নমস্কাৰ, মই মীৰা বৰঠাকুৰ 33 নং দিছপুৰ বিধানসভাৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। ফলাফল আপুনি গম পালে। মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়ালৈ মই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ফলাফলত আমি জনাদেশ যিটো আমি পাইছোঁ, আমি সেইটো মানি ল'বলৈ বাধ্য, মানি লৈছোঁ সেইটো। কিন্তু মই ভবা নাছিলোঁ যে আমি ইমান খুব ভালকৈ ইলেকশ্যনটো খেলিছিলোঁ, যে আমি এনেকৈ পৰাজয় হ'ম বুলি কিন্তু মই কেতিয়াও ভবা নাছিলোঁ। তথাপিও ৰাইজে যেনেকৈ ভাবিছে সেইটো আমি জনাদেশ মানি লৈছোঁ। আৰু মই দলৰ যিসকল কৰ্মী, আমাৰ ব্লকৰ সভাপতি, ৱাৰ্ড, বুথ, পুলিং এজেণ্ট, মোৰ লগত থকা সহযোগী যিসকল আছে, সকলোলৈকে মই মানে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকেও যথেষ্ট কষ্ট কৰিলে। আমি দিনে নিশাই ৰ'দে বতাহে আমি যথেষ্ট কষ্ট কৰি পেলাই আমি অলপ মানে মই নিজে ভাবিছিলোঁ যে ইলেকশ্যনটো কিন্তু খুব মানে সুসংগঠিতভাৱে খুব অৰ্গেনাইজ লেভেলত কৰিছিলোঁ। কাৰণ আমি বুথৰ পৰা পুলিঙৰলৈকে ক'তো আমি কোনো ধৰণৰ লেপছ ৰখা নাছিলোঁ। প্ৰায় 219টা নামঘৰ মই গৈছিলোঁ, পাহাৰে বা ভৈয়ামে, মানে য'তে য'ত যেনেকৈ পাৰিছিলোঁ গৈছিলোঁ। অল কাষ্ট কমিউনিটি আমি টাৰ্গেট কৰিছিলোঁ। মই ভাবিছিলোঁ যে যিকোনো বিপদ আপদ থাকিলে মোক ৰাতি যদি 12টা বজাতো মই খবৰ পাওঁ, মই একদম ফায়াৰ ছাৰ্ভিচৰ নিচিনাকৈ বা 108ৰ নিচিনাকৈ ৰাইজৰ মাজত উপস্থিত হৈছিলোঁ। কিন্তু এইবিলাক একচুৱেলি কোনো মানে মই দেখিলোঁ জিকাৰ কাৰণে এইবিলাক কোনো এটা গুৰুত্বপূৰ্ণ বিষয় নহয়। জিকিবলৈ হ'লে আপোনাৰ মানে যিবিলাক এতিয়া কয় নহয় কিবা দণ্ডভেদ, যিমান ভোট আছে চাম দাম দণ্ডভেদ সকলো লাগিব, টকা পইচা গুণ্ডাগিৰি বাকী ইটো সিটো যি য'ত লাগিব সেইবোৰ একচুৱেলি মোৰ হাতত নাই। মই আজি উপলব্ধি কৰিলোঁ যে সততাৰে নিষ্ঠাৰে ইলেকশ্যন খেলি জয়ী হ'ব নোৱাৰে। আৰু আজি মই সিদ্ধান্ত ল'লোঁ যে মই কংগ্ৰেছ দলৰ এগৰাকী নিষ্ঠাৱান সদস্য হিচাপে সদায় মই দলটোৰ প্ৰতি থাকিম। দলটোৱে মোক ইমান সন্মান দি 3টা ইলেকশ্যনত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আৰু 3টা ইলেকশ্যনতে মই পৰাজয় বৰণ কৰি এটা মই সিদ্ধান্তত উপনীত হ'লোঁ যে বৰ্তমান যিটো ছিষ্টেমত ইলেকশ্যন চলি আছে, এইটো ছিষ্টেমত মোৰ দৰে মানুহে একচুৱেলি নিৰ্বাচনত জয়ী হোৱাটো সম্ভৱপৰ নহয়। কাৰণ মই নিষ্ঠা আৰু সততাৰে, মই নিজেই জানো যে মই ৰাইজক কেতিয়াও ঠগা নাই, ৰাইজক কেতিয়াও প্ৰলোভন দিয়া নাই ৰাইজৰ মাজত। আৰু মই যিখিনি ভোট পাইছোঁ গোটেইখিনি গুৱাহাটীক ভাল পোৱা, অসমক ভাল পোৱা, যুৱ প্ৰজন্মক ভাল পোৱা, যি অসমৰ কথাক চিন্তা কৰে সেই মানুহবিলাকে মোক সততাৰে ভোট দিছে। মই আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আপোনালোকে মোক গুৱাহাটীক ভাল পায়, অসমক ভাল পায়, ছিষ্টেমটোৰ পৰিৱৰ্তন বিচাৰি আপোনালোকে মোক ভোট দিছে। মই তেনেই ধূলিকণা নগণ্য এগৰাকী পাৰ্টীৰ সদস্য হিচাপে পাৰ্টীয়ে কিন্তু মোক যথেষ্ট দিছে। মই পাৰ্টীৰ আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ ওচৰতো মই চিৰকৃতজ্ঞ যে মানে আপোনালোকে মোক ইমানখিনি যোগ্যতা আছে বুলি টিকেট দিলে। কিন্তু মই নিজে ভাবিলোঁ যে জিকাৰ কাৰণে একচুৱেলি ছাফিচিয়েণ্ট নহয়। কিন্তু মই আজি অতি দুখ পাইছোঁ যে মই হাৰাৰ কাৰণে মই কিমান দুখ পাইছোঁ মই ক'ব নোৱাৰোঁ। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া আজি পৰাজয় হোৱাৰ কাৰণে মই কিন্তু সঁচাকৈ মানসিকভাৱে বহুত দুখ পাইছোঁ। কাৰণ যিগৰাকী মানুহ তাত জিকিছে তাতকৈ কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ বহুত ভিজন আছিল, মই নিজে ওচৰৰ পৰা দেখিছোঁ। তেওঁৰ এটাই ডিমেৰিট, সকলোৱে ক'ব বিচাৰে যে কথা কম পাতে ফোন কম ধৰে। কিন্তু কথা কম পাতা আৰু ফোন কম ধৰাটো কিন্তু এজন মানুহৰ মাপকাঠি নহয়। গৌৰৱ গগৈ ডাঙৰীয়া যদি আজি নেতৃত্বত যদি অসমত যদি আমি ভাগজৰি ল'ব পাৰিলোহেঁতেন, ডেফিনেটলি আমাৰ এটা আমি ভাল ছিষ্টেম আনিব পাৰিলোহেঁতেন। গতিকে এতিয়া মোৰ ক'বলগীয়া কথা একো নাই। আপোনাৰ কৃত্ৰিম বানপানী হৈয়ে মানুহে একচেপ্ট কৰি লৈছে। য'ত কৃত্ৰিম বানপানীত খিৰিকী দি পানী গৈছে তেওঁলোকে অধিকাংশ মানুহে ভোট বিজেপিকে দিছে। পাহাৰত য'ত এভিকশ্যনৰ কথা আছে পাহাৰৰ মানুহে অধিকাংশ মানুহে তেওঁলোককে ভোট দিছে। আজি মোৰ এটা চকু খোল খালে যে পাহাৰৰ এভিকশ্যনত যেনেকৈ আমি দৌৰি যাওঁ যে এভিকশ্যন হৈছে, এনেকুৱা এভিকশ্যন কৰিব নালাগে, আমি ৰাখিব লাগে, এই কথাবিলাকৰ কোনো মান্যতা নাই। খিৰিকী দি যেতিয়া পানী যায়, ৰুক্মিণী গাঁৱে হওক বা বেলেগে হওক, যিবিলাক জেগাত একদম খিৰিকীয়ে দি কৃত্ৰিম বানপানীত পানী যায়, তাৎক্ষণিকভাৱে আমি গৈ আমাৰ খাদ্য অনুসাৰে আমি যি সাহায্য পাতি দিওঁ, সেইবিলাক এনাফ নহয়। তেওঁলোকে চক্কৰ ফালি তেওঁলোকে ভোট দিছে। মই এটাই উপলব্ধি কৰিলোঁ যে গুৱাহাটী পুৰণি গুৱাহাটী, গতিকে গুৱাহাটী গুৱাহাটী বৰষুণ দিলে পানী হ'ব, গতিকে ৰাইজে একচেপ্ট কৰি লৈছে, ৰাইজে ভোট দিছে। বাকী মই আজি EVM-ৰ কথা নকওঁ। গতিকে কিন্তু মই এটা কথা কৈছোঁ, সিজুবাৰীটো তেওঁলোকে ভোট পাইছে। তেওঁলোকে যে আমাক কয় যে সিজুবাৰী ভোট নালাগে, হাতীগাঁৱৰ ভোট নালাগে, পাঞ্জাবাৰী নোৱাপাৰাৰ ভোট নালাগে, ভোট পাইছে তেওঁলোকে। গতিকে সকলোৱে যেতিয়া বিজেপি, মই এটা কথা মানে মই ভাবিছিলোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক অধিকাংশ মানুহে একচেপ্ট নকৰিব, কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ চুট বুট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত।
9181 307 221.